হেল্ল' অসম মই দৃষ্টি আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগলৈ আৰু আজি মই খানা বনাই আছো খানা বনাই থাকোতে ভাবিলো যে মই আজি ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ বুলি আৰু আপোনালোকক দেখাম আজি মই লোকেল চিকেন বনাব ওলাইছো এয়া চিকেন ৰেডি কৰি লৈছো আৰু বৰ্তমান বনাই আছো মই আপোনালোকক দেখাম মই কেনেকৈ মই একদম ভালদৰে বনাব নাজানো এটো কওঁ যে মই ইমান ভালদৰে বনাব নাজানো তথাপিও যি জানিছো যেনেকৈ জানিছো হেয়াই অকমান দেখাও আপোনালোকক কেনেকৈ বনাইছো নো বাকি চাই থাকিব দেই আজি ইয়াৰ পৰা আৰম্ভ কৰিছো মোৰ ব্লগটো চাই থাকিব একদম থবলৈ জেগা সুবিধা নাই মানে দূৰৰ পৰা মই যাম বনাই আছো যে মই হেতু দেখাম আপোনালোকক কাৰণ ইয়াত থবলৈ সুবিধা নাই আৰু মই এটো লাগি থাকিলে মোৰ এয়া বেয়া হৈ যাব মাংসখিনি বেয়া হৈ যাব আৰু এনে থুলমুলকে মই দেখাম লাষ্টত খোৱাৰ পাছত দেখাম বাকি এতিয়া মই ইয়াতে পিয়াজখিনি অকমান গৰম কৰি লৈছো মানে পিয়াজখিনি ভাজি লৈছো এটা ৰঙচুৱা টাইপৰ হৈছে তাতে মই আপোনাৰ বিলাহীখিনি দি দিম বিলাহীখিনি দি দিম লগতে ইয়াত মই আদা ৰচুন আৰু জলকীয়া পিচি লৈছিলো ডাইৰেক্ট সেইখিনি মই ইয়াতে দি দিম ইয়াতে দি এতিয়া অকণমান ভাজি ল'ম মাংস মই মেৰিনেট কৰি থৈ দিছিলোঁ তাৰপিছত আৰু এয়া তাৰপিছত আলু লৈ লৈছোঁ একদম চিম্পুলকৈ বনাইছোঁ আৰু আজি বতৰটো যিহেতু অকণমান সেমেকা বৰষুণ দি আছে আৰু সেনেকুৱা বতৰত অকণমান মাংস খাবলৈ মন যায় আৰু ভাইটি আৰু মই আছোঁ যিহেতু ইমান মাংসৰ প্ৰয়োজন নাই আধা কেজি আনিছোঁ আৰু হৈ যাব আমাৰ দুইটালৈকে দুবাৰ খাব পাৰিম দুসাঁজত এয়া হৈ আছে আৰু মই ইয়াতে হালধি আৰু মিট মছলা গৰম মছলা চিকেন মছলা আৰু আজি অকণমান জালুক দিম মানে অকণমান গাটো হেৰি হৈ আছে জালুকীয়া অকণমান খাই জালুকীয়া টাইপৰ খাম অকণমান ইয়াত জালুকো দিম আৰু তেনেদৰে মই এতিয়া বনাওঁ এতিয়া আৰম্ভ কৰি থাকোঁ আৰু ইয়াত থ'বলৈ অসুবিধা হৈছে সেইকাৰণে মই ইমান ভালদৰে ৰেচিপিটো কেনেকৈ বনাইছোঁ দেখাব পৰাগৈ নাই ভাল চাগে নোৱাৰিমগৈ চাগে যিহেতু একদম থ'বলৈ সুবিধা নাই ইয়াত একো আৰু বাকী চাওঁচোন কেনেকৈ কৰিব পাৰোঁ আৰু এয়া মাছ ফ্ৰাই কৰি আছোঁ মই ইমান ভালদৰে বনাব নাজানো যিহেতু মই আৰু তাতে মাছ খাই মই আগতে বেয়াও পাইছিলোঁ তথাপিও মাজে মাজে আকৌ কেতিয়াবা খাবলৈকেও মন যায় যিহেতু বনাইতো খাব লাগিব ৰুমত আছোঁ ঘৰত মায়ে বনাই দিছিলে ৰুমতনো কোনে বনাই দিব সেয়া তেনেকৈ মাছ আগতে ইমান ফ্ৰাই কৰিব পৰাই জনাই নাছিলোঁ মাছ ফ্ৰাই কৰি একদম খাই বেয়া পাওঁ এইবোৰ ফ্ৰাই কৰি বনাই মেলি খায়ো বেয়া পাওঁ মানে তথাপিও ৰুমত এয়া মাছ ফ্ৰাই কৰিছোঁ বহুত ডাঙৰ কথা মই আজিকালি বহুত কাম কৰিবলৈ লৈছোঁ মাছ ফ্ৰাই কৰি বাকী চাওঁচোন দেখাওঁ আপোনালোকক কেনেকৈ কি বনোৱা হয় প্ৰথমতে মাছখিনি ফ্ৰাই কৰি কেনেকৈ কি কৰিছোঁ দেখাই যাম মই ৰেচিপি শ্বেয়াৰ এনেই কৰি দিছোঁ আৰু যিহেতু বনাইছোঁ ভাবিলোঁ ভ্লগটো এনেকৈ কৰি আৰম্ভ কৰি দিওঁচোন যি বনাইছোঁ জধে মধে বনাই মেলি খাব লাগে আৰু এয়া এইখিনি মাছ ফ্ৰাই কৰি লৈছোঁ লগতে মাছ ফ্ৰাই কৰি থৈ দিছোঁ আৰু আলু পিচি লৈছিলোঁ পিঁয়াজ বিলাহী আৰু জলকীয়া দুটা লৈ লৈছোঁ আৰু অকণমান আদা নহৰু পিঁয়াজ জলকীয়া খুন্দি লৈছিলোঁ বিশেষ আমাৰো ৰুমতে আৰু কিনো বেলেগ খুন্দা এয়া গিলাচ আৰু তেলডাল মাৰিডালেৰে খুন্দা হয় এয়া আমাৰ মিক্সি আৰু এয়া এতিয়া ৰঙচুৱাৰ নিচিনা হৈ গৈছে বাকী চাই যাওকচোন কেনেকৈ বনাইছোঁ কি কৰিছোঁ ফ্ৰাই কৰি এৰুৱা তেলখিনিকে মই দি দিম পিঁয়াজ দি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱাকৈ হওক তাৰপাছত মই বাকীখিনি দিম
হালধি দি দিম আৰু অকণমান মছলা দিম। বাকী তাৰপাছত বিলাহীখিনি দি দিম। তাৰপাছত বিলাহী দিম, তাৰপিছত আলু দি দিম। তাৰপিছত যোনখিনি মই আদা জলকীয়া আৰু নহৰু খুন্দি থৈছিলোঁ সেই খুন্দা পেষ্টখিনিও ইয়াতে দি দিম। বাকী প্ৰথমে মই হালধি দি দিছোঁ। আন্দাজ অনুসৰি আপোনালোকে দিব। হালধি দিলোঁ। একদম মোৰ দিগদাৰ হৈছে যিহেতু হাতে ধৰি আৰু এইডোখৰত মোৰ পাকঘৰত থ'বলৈ বেলেগ বস্তু নাই। এনেকৈ বনাবলৈ অলপ দিগদাৰেই হয় ভিডিঅ'। তাৰপাছত ইয়াত মই এতিয়া বিলাহীখিনি দি দিম। লগতে জলকীয়া দুটা। তাৰপাছত এতিয়া মই লৰাই দিছোঁ। তাৰপাছত অকণমান মছলা দি দিম। বাকী মই কি কৰোঁ মই কৈ যাম, যিহেতু মই এনেকৈ ভিডিঅ'টো বনাবলৈ খুব দিগদাৰ হৈছে। মই অকণমান থ'বলৈ চাওঁ, ক'ৰবাত যদি থোৱাৰ সুবিধাকণ মিলে থৈ বনাম, নহ'লে পাছতে মোৰ কেনেকুৱা হৈ গ'ল কি সেইখিনি কৈ দিম। বাকী মই এনেকৈ থাকিলে মোৰ বস্তুখিনি বনোৱা নহ'ব। ভিডিঅ'টো বনাই এনেদৰে এখন হাতে ধৰি এখন হাতে বনোৱা বহুত কষ্ট হৈছে। এতিয়া আপোনালোকক মই যদি সুবিধা হয় ভিডিঅ'টো বনাম বাৰু। ইয়াত মই বিলাহীখিনি যিহেতু দিছিলোঁ, এতিয়া মই অকণমান মছলা দি দিম। ইয়াতে অকণমান বেছি নিদিওঁ, একদম চিম্পুলকৈ বনাম আৰু মছলা হ'লে মই খায়ো বেয়া পাওঁ। এইটো হৰলিক্সৰ হৰলিক্স আছে ঘিউৰ বটল। সেই ঘিউৰ বটলটোতে মই কি কৰিলোঁ, যিখিনি মিট মছলা গৰম মছলা আহিছে চব মছলাবোৰ মই মিক্স কৰি এইটোত ভৰাই থৈ দিছোঁ। এইবোৰ মোৰ আইডিয়া আৰু খাওঁ আৰু জধে মধে বনাই। তাৰপাছত এতিয়া মই যোনখিনি পিচি থৈছিলোঁ আলু, সেই আলুখিনি দি দিম এতিয়া ইয়াত। এতিয়া অকণমান সময় এনেদৰে থাকক। আৰু কালি 4 মাহমানৰ পাছত মই ঘৰলৈ যাম। বাকী মোৰ এইটো ঘৰলৈ নিয়া ট্ৰলি ৰেডি হৈ আছে, মানে পেকিং আৰু কৰি আছোঁ। বাকী দুটামান ভৰাবলৈ আছে, থুচি ভৰাইছোঁ পূৰা। তাৰপাছত এয়া যাম। ইফালে বনায়ো আছোঁ, লগতে কামবোৰো কৰি আছোঁ। মই দেখাম আৰু এইটো কিন্তু মোৰ বেছি বস্তু নাই, সম্পূৰ্ণ ঘৰৰ মানুহবোৰৰ কাৰণে লোৱা বস্তু। আৰু বহুত ভাল লাগি আছে। কালি ইমান দিনৰ মূৰত ঘৰলৈ যাম আৰু মোৰ একদম ইয়াত থাকি ইমান মানে কষ্ট, মানে প্ৰেছাৰ একদম মানে কৈ বহুত বেছি ভাগৰুৱা হৈ গৈছোঁ মানুহজনী। আৰু কেইদিনমান মই ঘৰত থাকি অকণমান ৰিলেক্স হৈ আহোঁ। আৰু নিজৰ ঘৰখনৰ নিচিনা কেতিয়াও হ'ব নোৱাৰে দিয়কচোন। বাকী ঠাইবোৰ অকণমান ফ্ৰেছ হৈ আহোঁ বুলিয়ে মই ঘৰলৈকে ওলাইছোঁ। বাকী বিহু চিহু খাই মেলি আহিম। আৰু মই কেনেকৈ পাৰ কৰোঁ সেইকেইটাতো দেখামেই বাৰু। খালি মই আজি কেনেকৈ মোৰ ট্ৰলি ৰেডি কৰিলোঁ সেইখিনি মই দেখাই দিলোঁ। বাকী মই কেনেকৈ যাওঁ আৰু মোৰ ঘৰ ক'তনো কিনো সবিশেষ আপোনালোকক দেখাম। আৰু মোৰ মুখখনলৈ গুৰুত্ব নিদিব দেই, একদম অৱস্থা বেয়া হৈ আছে। যিহেতু মই ট্ৰিটমেণ্ট লৈ আছোঁ, মোৰ একদম স্কিনখনৰ প্ৰব্লেম হৈ আছে। আৰু বাকী মই আৰু মেকআপ চেকআপ এইবোৰ ইমান নাই, জধলিও নধলোঁ। এয়া মূৰত চক চুলি, ইয়াৰ ৰুমত কাম কৰি আছোঁ, কামলি বাই হৈ আছোঁ। বাকী আমাৰ এইটো পোৱালিটো, একদম আমাৰ পোৱালিটো কাম নাই দেই। আচগীয়া পঢ়া তাৰ লক্ষণ। বিচনাত টেবুলত কেতিয়াও নপঢ়ে, বিচনাত এনেকৈ উলিয়াই লৈ অকণমান পঢ়িব, তাৰ পাছত অকণমান এপাক ঘূৰিব। এফালে তাৰ 5 তাৰিখৰ পৰা পৰীক্ষা। সেয়া একদম মানে তাৰ লাইটটো কেলে অফ কৰি দিলি, দি দে। বাকী তাৰ কি পৰীক্ষা দিব সিহে জানে। তাৰ পৰীক্ষা বুলি ক'লে মোৰহে ভয় লাগে। অকণো পঢ়া বুলি ক'লে, পৰীক্ষা বুলি ক'লে আগতে আমাৰ মোৰতো জ্বৰে উঠি যায় পৰীক্ষা বুলি ক'লে। তাৰ একো সেইবোৰ হেৰিয়ে নাই। প্ৰত্যেকবাৰ আজিলৈকে চাগে পৰীক্ষাত
কোনোদিন মোৰ জ্বৰ নোহোৱা ৰেকৰ্ড নাই, কিন্তু সিয়াৰ এইবোৰ বহিছে উলিয়াই সেয়া হ'ব দে এইবোৰ খুব বেয়া পায়। বাকী দেখাম আৰু হয় নাই, মই এইখিনি ভিডিঅ' দেখা দিম বাৰু। মোৰ কালি কেনেকৈ যাত্ৰা কৰোঁ তাৰতো ভ্লগ দিমেই মই, যিহেতু মোৰ ঘৰ গুৱাহাটীৰ পৰা মই ঘৰলৈকে যোৱা আজিলৈকে ভ্লগ দিয়া নাই। বাকী মই দিম সেইটো দেই। বাকী বাই, নহ'লে মই ইয়াত এনেকৈ কথা পাতি থাকিলে মোৰ পাকঘৰত বনাই থোৱা বস্তু বেয়া হৈ যাবগৈ। বাই। একদম আজৰি হ'বই পৰা নাই, একদম লৰালৰি হৈছে, যিহেতু উঠা দেৰি হৈ গ'ল, ৰাতি শোৱা দেৰি হ'ল আৰু উঠা দেৰি হৈছে। ৰাতিপুৱা বতৰটো যেনেকুৱা কৈছে শুই থাকিবই মন গৈছে। ৰাতিপুৱা একদম লৰালৰিকৈ উঠি বনাই মেলি খাই বস্তু পেকিং কৰি, ভাইটিও বোলে আজি আহি হোষ্টেল যাবগৈ। আকৌ এতিয়া মাহীয়ে ফোন কৰিছিলে, মাহীৰ ছোৱালীজনী মানে ইয়াত দিছপুৰ পলিক্লিনিকত মোৰ ৰুমৰ ওচৰতে হয়, তাত মাহীৰ ছোৱালীজনী এডমিট কৰিছে। মই এতিয়া ঘৰ যোৱাৰ আগত মাহীৰ ছোৱালীজনীক খবৰ লৈ মই ঘৰলৈকে যামগৈ। তথাপিও কিবা বজাৰ অকণমান কৰি লওঁগৈ, মানে দুটা বস্তু ল'ব লগা আছে। মানে তলাটো আমাৰ এটা ভাঙিব লগা হ'ল, ডাঙৰ তলা এটা লগাই। বাকী মানে মাহীক খবৰ লৈ পেলাই মই আকৌ আৰু ৰুমলৈকে আহি মই আকৌ ঘৰলৈকে যামগৈ। বিশেষ বৰ লৰালৰি হৈ আছে, কেনেকৈ কি কৰিব পাৰোঁ চাওঁচোন ভিডিঅ'টো। যেনেদৰে হওক আজি মই বহুত দিনৰ মূৰত ঘৰলৈ ওলাইছোঁ, ঘৰলৈ যাম। বাকী বাকী যেতিয়া সময় পাওঁ আৰু তেতিয়া মই ভ্লগ আকাৰে আপোনালোকক দেখাম বাৰু। আৰু মই যেনে তেনে বৰষুণত তিতি মেলি হ'লেও আহি খানাপাৰা পালোহি। অ'টত আহিলোঁ মই গণেশগুৰিৰ পৰা, যিহেতু বহুত বেছি বৰষুণ দি আছে। আৰু মই এতিয়া মোৰ গাড়ীখনলৈ মোৰ ঘৰলৈকে যোৱা গাড়ীখনলৈকে ৱেইট কৰি আছোঁ। টিকেট বুকিং কৰি থৈছিলোঁ ত্ৰিশুলখনত, আৰু খানাপাৰাত মই উঠিম বুলি কৈছিলোঁ। আৰু এতিয়া ফাইনেলি মই গাড়ীত উঠিলোঁ, বৰষুণৰ বতৰত গাড়ীত উঠিলোঁ। এতিয়া মোৰ যাত্ৰা আৰম্ভ মোৰ ঘৰলৈ। এয়া অকণমান টাইম ৰখিলে আৰু তেনেকৈ ৰখি মেলি বৰষুণৰ মাজে মাজেৰে এটা ধুনীয়া অনুভৱেৰে ঘৰলৈ যাত্ৰা আহি আছোঁ সেউজীয়াৰ মাজে মাজে। যিহেতু যিমানেই হওক গুৱাহাটীৰ পৰা ঘৰলৈকে আহিলে এটাই ভাল লাগে, সেই সেউজীয়াখিনি। আৰু বিশেষকৈ কাজিৰঙা, মই যেতিয়া কাজিৰঙা সোমাওঁহি, বুঢ়াপাহাৰ সোমাওঁহি, সেই ঠাইখিনি মোৰ চবতকৈ বেছি ভাল লগা ঠাই মোৰ। আৰু তেনেদৰে আহি আছোঁ আৰু সেউজীয়াবোৰ, আৰু সেউজীয়াৰ প্ৰতি মোৰ দুৰ্বলতা বহুত আছে। সেউজীয়া পাহাৰ, চাহ বাগান, সেউজীয়া, আৰু এনেদৰেই মোৰ গতি গাড়ীত আহি আছোঁ। আৰু এয়া ফাইনেলি মোৰ নিজৰ গাঁওখন পাইছোঁহি। এয়া দেউতাই মোক নিবলৈ আহিছে, এখন জ্যোতি বিদ্যাপীঠ স্কুলখন। আৰু এতিয়া আহি আছোঁ। আৰু আজি সঁচাকৈ আহি বহুত আমনি লাগিলে, যিহেতু বহুত দিনৰ মূৰত আহিছোঁ আৰু বহুত লং জাৰ্ণি কৰিছোঁ বহুত দিনৰ মূৰত। বাকী গাড়ীখনো বহুত মানে ঘোঁৰা গাড়ী চলাৰ নিচিনা চলিছে, গাড়ীখন বহুত শ্ল'। তাৰপিছত বহুত শ্ল' চলিছে, বহুত আমনি লাগিলে, সেইকাৰণে ভ্লগটো মোৰ ভালদৰে বনোৱা নহ'ল। বাকী মই যিমান পাৰোঁ ভ্লগটো আপলোড দিবলৈ চাম, কেনেকৈ কি কৰিছিলোঁ, যিহেতু কাইলৈৰ পৰা কৰিছিলোঁ ভ্লগটো। পাৰিলে মই আপলোড দিব চাম, কিন্তু মই ইমান খাচ নাই হোৱা মোৰ ঘৰলৈকে অহা জাৰ্ণিটোৰ ভ্লগটো। তথাপিও মই চেষ্টা কৰিম দিবলৈ, তাতে কিবা যদি পাৰোঁ আৰু চাওঁ। আৰু অলপমান দূৰ আছে, মই ঘৰ পামহি। বাকী আপোনালোকক দেখাই থাকিম যিমান পাৰোঁ। বাকী এইকেইদিন অলপ মই ৰেষ্ট ল'ম, যিহেতু বহুত দিনৰ মূৰত ঘৰলৈকে আহিছোঁ। আৰু বাই বাই, আপোনালোকে চাই থাকিব, বাই বাই। আৰু এইজনী মোৰ ভতিজী হয়, তাই বহুত দিনৰ মূৰত পাই মোক একদম পাগল হৈ গৈছে। তাই মোক কি কৰিব, ক'ত চুমা খাব, কি কৰিব, তেনেকুৱাৰ দৰে হৈ পৰিছে। আৰু মোক এৰিয়ে দিয়া নাই। বিশেষকৈ তাই বুলি ক'লে ময়ো বাৰু বহুত মানে কিবা হৈ থাকোঁ, তাইৰ প্ৰতি মোৰ বহুত বেছি দুৰ্বলতা আছে, আৰু বহুত মৰমৰ তাই মোৰ। আৰু তাইৰ লগত মই কেনেদৰে পাৰ কৰিছোঁ সময়বোৰ, এইকেইদিন ঘৰত থকা সময়ত কি কৰিম, তাৰ এটা বেলেগকৈ ভ্লগ বনাম। তথাপিও আজি এই ভিডিঅ'টোতে মই দি থৈ দিছোঁ। মই অহাৰ পাছতে তাইৰ অৱস্থাটো কেনেকুৱা হৈ গৈছে, কি কৰিছে চাওকচোন। ফূৰ্তিত তাই মোৰ তাইৰ অৱস্থা নাইকিয়া হৈ গৈছে, ফূৰ্তিতে কি কৰিব কি নকৰিব তেনেকুৱা দৰে হৈ গৈছে।
আৰু আমাৰ ঘৰতো বহুত শব্দ হৈ আছে। মই মানে কিবা এটা ক'বলৈ কিবা এটা বনাবলৈ সময় মানে হেৰি পোৱা নাই, যিহেতু ঘৰত ৰঙৰ কাম চলি আছে, কাম কৰি আছে, তাৰ কামত শব্দ আহি আছে। তথাপিও এনে ঘৰৰ ৰঙৰ কাম কৰি থকাৰ কাৰণে শব্দবোৰ আহি আছে। ভালদৰে মই মানে কথাবোৰ ক'ব পৰা নাই, যিহেতু চবফালে মুকলি হৈ আছে। সেইকাৰণে এনেদৰে বনাইছোঁ আৰু খুব মানে লৰালৰি হৈছে আৰু। তথাপিও তাইৰ ফূৰ্তিটোলৈ চাওকচোন, পেহীয়েকক পাই তত নাই। সেই কয় ন, পেহীয়েকৰ মৰমেই সুকীয়া। আৰু তাই মানে অৱস্থা বেয়া হৈ গৈছে ছোৱালীজনী। বাকী মই তাইৰ লগত কটোৱা মই ভ্লগ দিমেই বাৰু দেই, মই তাইৰ লগত। আৰু বাকী তাইৰ লগত কটোৱা এইখিনি সময়ে বহুত মানে সুকীয়া, আৰু এই মৰম সদায় সুকীয়া। বাকী চাই থাককচোন কি কৰিও মই এই ভ্লগটোত। এয়া দেউতা আৰু মই অকণমান ওলাই আহিছোঁ, আৰু এয়া দেউতাই চলাই আছে, মই বহি আছোঁ। আৰু বিশেষ মই পৰহিৰ পৰা যি অকণকৈ কৰিছিলোঁ, ভালদৰে কৰিব পৰা নাই। আৰু কালি কৰা আৰু আজি অকণমান দুটা টুকুৰা ভিডিঅ' মই যিখিনি পাৰিছোঁ আৰু সেয়া আপোনালোকক আজি দি দিম, যিহেতু মই আৰু থাকিম ঘৰত, আৰু বাকী কেনেকৈ পাৰ কৰোঁ মই সেইবোৰ দেখাব লাগিব, সেইকাৰণে মই দেখাম। বাকী আজি ভতিজীজনী আহিছিলে, তাইৰ লগত কেনেকৈ অকণমান টাইম পাৰ কৰিলোঁ। তাৰপিছত বাকীটা আহিয়ে থাকিব বাৰু। আজিখিনি সময় কেনেকৈ পাৰ কৰিলোঁ সেইখিনি দেখাম। আৰু কালি অহাটো আৰু পৰহি কি কৰিছিলোঁ তাৰ অৰ্থে যিখিনি কৰিছিলোঁ ভিডিঅ' সেইখিনি মই দেখাই দিম। আৰু আজিলে ভ্লগটো ইয়াতে আমি শেষ কৰি পেলাই মই কাইলৈ মৰ্ণিং আপলোড দি দিম ভ্লগটো, আৰু সকলোৱে চাব। এয়া মোৰ যিহেতু ভ্লগৰ নতুন জাৰ্ণি হয়, মই ইমান ভালদৰে সকলোখিনি জানি উঠা নাই, হয়তো ইয়াত ভুল হ'ব পাৰে, তথাপিও কৰিছোঁ আৰু ভ্লগটো। বাকী আজি ভ্লগটো ইয়াতে শেষ কৰি দিওঁ। মই ভ্লগটো ঘৰলৈকে অহা। বাই বাই, আৰু নেক্সট ভ্লগত লগ পাম সকলোকে। বাই বাই।